Hello friend, welcome to my channel Rakesh World. তো friends, আজি মই আকৌ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আৰু এখন নতুন আৰু ইণ্টাৰেষ্টিং ব্লগ ভিডিঅ' যিহেতু আপোনালোকে জানেই আজি ছট পূজা। তো আজি এই ব্লগ ভিডিঅ'টো হ'ল বিশেষকৈ ছট পূজা স্পেচিয়েল ব্লগ ভিডিঅ'। তো এয়া দেখিছে ড্ৰেছ লগাই মই এতিয়া যাবলৈ ওলাইছোঁ আমাৰ নগাঁও দুখন বিশেষকৈ ডাঙৰ ঘাট আছে য'ত মানে ছট পূজা ধুমধামকৈ পালন কৰে আৰু মানুহৰ আগমনো বহুত বেছি হয় এই ছট পূজাত। তো মই আপোনালোকক এইটোৱে আজি দেখুৱাম মানে আমাৰ নগাঁৱত ছট পূজা কেনেকৈ মানে পালন কৰিছে আৰু মানুহৰ আগমন কেনেকুৱা ভিৰ কেনেকুৱা আৰু মই ক'ত দুখন বিশেষ ঘাটত যাম সম্পূৰ্ণ দেখুৱাম এই ব্লগ ভিডিঅ'টোত। তো ফ্ৰেণ্ডছ চাই থাকক, বহুত এইটো লেটেষ্ট নিউজ তো সেইফালে পুৰা ন এণ্ট্ৰি, তো এইফালে মোৰ বাইকটো ৰাখিলোঁ আৰু এতিয়া ইয়াৰ পৰা খোজকাঢ়ি যাম। এয়া দেখিছে মানুহ গৈ আছে, সেইয়া চাওক মোৰ মা, এইয়া মোৰ মাও গৈছে মোৰ লগত, আপোনালোকক এয়া দেখাই দিওঁ। এয়া মা আৰু মই আহিছোঁ, মোৰ ৱাইফ অহা নাই আজি। তো এইয়া দেখিছে আমি এতিয়া পামেই য'ত আমি গৈ আছোঁ। তো ফ্ৰেণ্ডছ আৰু অপেক্ষা নকৰি আপোনাক কৈ দিওঁ, তো এইয়া আমি আহিছোঁ আমাৰ নগাঁও খবৰগাঁও এইয়া শিৱ মন্দিৰত। এইখন হ'ল প্ৰথম ঘাট। তো এয়া দেখিছে ইয়াৰ পৰা মানুহৰ ভিৰ, এয়া ৰাস্তা দুই কাষে সৰু সুৰা দোকানো বহিছে বহুত। তো এই আমি এতিয়া ভিতৰলৈ যাম, তো চাই থাকক ফ্ৰেণ্ডছ। তো এয়া দেখিবলৈ পাইছে ফ্ৰেণ্ডছ আমি এতিয়া ভিতৰলৈ সোমাই আছোঁ। তো এইখন হ'ল মন্দিৰৰ ডাঙৰ গেট। তো এয়া দেখিবলৈ পাইছে অসংখ্য ভক্তগণ আহিছে আৰু এইয়া চাওক এইসকল লোক মন্নত মানে এয়া মানসী আছিলে এইয়া ছট পূজাত, তো সেইকাৰণে এনেকৈ আহিছে। ৰাস্তা গোটেই ৰাস্তা মাপি মাপি বাগৰি বাগৰি, তো এই চাওক গৰম লাগিছে, তো সেইকাৰণে সহযোগিতাসকলে সহায় কৰি আছে তেখেতৰ লগত যিবিলাক মানুহ আহিছে। আৰু এইফালে আছে জয় মা দুৰ্গে মানে দুৰ্গা মন্দিৰ, আৰু সেইফালে দেখিছে আমাৰ খবৰগাঁও শিৱ মন্দিৰ। তো এইখন হ'ল আমাৰ নগাঁও বহুত পুৰণা আৰু ডাঙৰ শিৱ মন্দিৰ। ইয়াতে চান মেলা হয় আৰু শিৱৰাত্ৰিৰ সময়তো বহুত ভিৰ থাকে আৰু এই ছট পূজাও হয় ইয়াতে, যিহেতু ইয়াত ঘাট আছে মানে আমাৰ নগাঁৱৰ মানে কলং নৈখন আছে ইয়াতে। তো এই দেখিবলৈ পাইছে অসংখ্য মানুহে ঠেলাত এয়া কিমান ধুনীয়াকৈ সজাই আনিছে। এইখন চাওক আমাৰ শিৱ মন্দিৰ, নগাঁও খবৰগাঁও শিৱ মন্দিৰ ফ্ৰেণ্ডছ। তো এয়া দেখিছে কিমান ভক্তগণ আহিছে, এয়া চাওক এইখন আৰু এখন ঠেলাত সজাই আনিছে কিমান ধুনীয়াকৈ। তো এয়া দেখিছে এইফালেদি মানুহ গৈছে ভিতৰত, তো আমিও এতিয়া ভিতৰলৈ যাম। আচ্ছা आज आज अभी अभी हाँ रहा नहीं जाता। তো ফ্ৰেণ্ডছ এইখন হ'ল আমাৰ নগাঁও খবৰগাঁও শিৱ মন্দিৰৰ ঘাট। তো এয়া দেখিছে অসংখ্য মানুহ আহিছে, এয়া দেখিছে কিমান বস্তু লৈ আনিছে সকলোৱে। এয়া ছট পূজাৰ যিমান লাগতিয়াল বস্তু চব লৈ আনিছে, এয়া দেখিছে। এয়া চাওক ছট পূজাৰ যিমান নিয়ম বিধি আছে নিয়ম মতে চব কৰি আছে।
এয়া তো ছট পূজাৰ দিনা দেখা যায় আমাৰ নগাঁৱত কিমান বিহাৰী মানুহ আছে তো এয়া দেখিছে আৰু এইখন চাওক এইখন মহিলাগৰাকীয়ে তেওঁ মানে মানুহে আছিলে এনেকৈ আহিব বুলি ঘাটত তো এয়া দেখিছে কিমান কষ্টৰে তেওঁ আহিছে যিহেতু তেওঁ মন্নত আৰু মানসিক কৰিছিল তো এনেকৈ ঘৰৰ পৰা ঘাটত আহিছে তো এয়া দেখিবলৈ পাইছে বেয়াও লাগিছে বহুত মোৰ কিন্তু কি কৰিব এইটো নিয়ম আছে তো কৰিব লাগিবই আৰু ফ্ৰেণ্ডছ এইখন হ'ল আমাৰ নগাঁও কলং নৈ তো এয়া দেখিছে ইয়াতে কলং নৈত সকলোৱে আহিছে এয়া ঘাট পূজাৰ নিয়ম কৰি আছে তো এইফালে চাওক না কিমান ভাল লাগিছে দেখাত এয়া পাচি আৰু পাচিতে অসংখ্য মানে ফল মূল শাক পাচলি লৈ আনিছে এয়া ভগৱানক এয়া ইয়াতে নিয়ম কৰিব যিহেতু তেওঁলোকৰ নিয়ম তো দেখাত কিমান ভাল লাগিছে এয়া চাওক মানে কি ক'ম এটা কিমান ধুনীয়া পৰিৱেশ ইয়াতে হৈ আছে আৰু সকলোৱে আহিছে ইয়াত মা দেৱী গংগা মাক পূজা কৰিবলৈ আৰু সূৰ্য দেৱতাক পূজা কৰিবলৈ যিহেতু আজি ছট পূজা বিশেষকৈ 2 minutes later. তো ইয়াত আকৌ দেখা পালোঁ এই দাদাজনেও সেই বাইদেউজনীৰ নিচিনা এয়া মানসিক কৰিছিলে তো যিহেতু মানসিক কৰিছিলে তো এয়া আজি সেই মানসিক ইয়াতে সম্পূৰ্ণ কৰি আছে তেওঁ এয়া দেখিছে ঘৰৰ পৰা এনেকৈ গোটেই ৰাস্তা মাপি বাগৰি এয়া ঘাট পালে দাদাজনে তো চাওক কিমান কষ্টৰে তেওঁ এয়া মানে নিজৰ মানসিকটো আজি সম্পূৰ্ণ কৰি আছে চাওক কিমান শ্ৰদ্ধাপূৰ্বকভাৱে কৰিছে আৰু বহুত কষ্ট লাগিছে ফ্ৰেণ্ডছ ইমান মানে সাধাৰণ কথা নহয় ঘৰৰ পৰা ঘাটত আহা A few moments later. তো ফ্ৰেণ্ডছ এয়া দেখিছে আমি এতিয়া আহিছোঁ আমাৰ নগাঁও নেহেৰুবালি ফিল্ডত এইখন হ'ল আমাৰ নগাঁও ছেকেণ্ড ঘাট আৰু ডাঙৰ ঘাট বহুত তো ইয়াত দেখিবলৈ পাইছে ইয়াত গেটৰ পৰাই কিমান মানুহ আৰু অসংখ্য ভিৰ ইয়াত অসংখ্য মানুহ আহিছে তো বিহাৰী মানুহটো আছেই ফ্ৰেণ্ডছ যিহেতু তেওঁলোকৰ আজি পূজা তো বাহিৰা মানুহো বহুত আহিছে যেনেকুৱা আমি আহিছোঁ ইয়াত ভগৱানক সেৱা কৰিবলৈ চাবলৈ আৰু বিশেষকৈ এই ছট পূজা স্পেচিয়েল ব্লগ ভিডিঅ' বনাবলৈ তেওঁলোকেও বহুত মানুহে আহিছে ইয়াত আহে প্ৰত্যেকবাৰ আৰু তো এয়া সোমাওঁতে দেখা পালোঁ ফিল্ডৰ ৰাস্তাতে সৰু সুৰা বহুত দোকান বহিছে খেলনাৰ বস্তু টয় পুতলা বেলুন গাড়ী ডগি এয়া চব খেলনা বস্তু সৰু বাচ্চা সৰু ল'ৰা ছোৱালীৰ কাৰণে তো এয়া দেখিছে মা দেউতাকে কিনি দি আছে সৰু বাচ্চাক আৰু তেওঁলোকেও বহুত আনন্দতে লৈ আছে এয়া চাওক সেয়া দেখাই আছে এইটো লাগে তো বহুত ভাল লাগে এনেকুৱা সৰু ল'ৰা ছোৱালী দেখিলে তো এয়া এইফালে দেখা পালোঁ আমাৰ সকলোৰে মৰমৰ আমাৰ জুবিন দা এয়া ইয়াক জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে দেখাইছে তো উই মিছ ইউ জুবিন দা আমি সকলোৱে ভাল পাওঁ আপোনাক তো এয়া ফাইনেলি আমি ঘাট পালোঁ এইখন হ'ল আমাৰ নগাঁৱৰ ছেকেণ্ড আৰু বহুত ডাঙৰ ঘাট এই আমাৰ নগাঁও নেহেৰুৱালি ফিল্ড এয়া ফিল্ডৰ ওচৰত থকা যিখন কলং নৈ সেই নৈখনতে এয়া সকলো কাম কৰা হয় ইয়াতে দশমী আৰু বিভিন্ন ধৰণৰ মানে যিবিলাক নিয়ম আছে আমাৰ হিন্দু ধৰ্মৰ তো আজি ইয়াত ছট পূজা হৈ আছে তো এয়া দেখিছে কিমান মানুহ আহিছে ইয়াতে তো বহুত ভাল লাগে এয়া আমাৰ ছট পূজা আহি তো এয়া দেখিছে ইয়াতে এখন গেট বনাইছে ফুলেৰে আৰু কিমান ধুনীয়া লাগিছে লাইটিঙেৰো সজাইছে তো বহুত ভাল লাগিছে এয়া এই কমিটিৰ মানুহে বহুত ধুনীয়া কাম কৰিছে তো এয়া চাওক আমি এতিয়া ভিতৰলৈ গৈ আছোঁ আৰু আপোনাক দেখাই আছোঁ এয়া চাওক সেইফালে আকৌ সূৰ্য দেৱতা মূৰ্তি আছে সূৰ্য দেৱতাক ইয়াত পূজা কৰা হৈছে তো সেইকাৰণে ইয়াতে মূৰ্তিও আছে সকলোৱে আহিছে ইয়াতে সূৰ্য দেৱতাক প্ৰণাম কৰিছে সূৰ্য দেৱতাৰ ওচৰত এয়া চাকি বন্তি জ্বলাইছে প্ৰাৰ্থনা কৰিছে ভগৱানৰ পৰা আশীৰ্বাদ লৈছে এয়া চাওক আমাৰ সূৰ্য দেৱতা যিহেতু বিশেষকৈ এই ঘাট পূজা কৰা হয় সূৰ্য দেৱতা আৰু গংগা মাক তো এয়া সূৰ্য দেৱতা প্ৰতিমা মূৰ্তি ইয়াতে আছে এয়া চাওক তো বহুত ভাল লাগিছে Oh my God! Wow!
रुको जरा, सबर करो। बोला धक्का मुक्की नहीं करने का, आराम से लेने का। हाँ OMG, তো ফ্ৰেণ্ড চাওক না কিমান মানুহ পুৰা ঘাটত একদম মানুহ খাচা খাচ একদম ভৰি আছে চাওক আৰু দেখাত কিমান ভাল লাগিছে একদম ৰং বিৰংগী কাপোৰ আৰু সেইফালে চাওক এয়া মানুহ নিয়ম কৰি আছে পানীৰ মাজতে সোমাই গৈ তো চাওক কিমান ভাল লাগিছে অসংখ্য মানুহ আহিছে ইয়াতে এয়া ছট পূজাত আমাৰ নগাঁও নেহৰুলি ফিল্ডৰ যিখন ঘাট আছে তাতে তো বহুত 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 ভাল লাগিছে ফ্ৰেণ্ডছ সেইকাৰণে মই প্ৰত্যেকবাৰ ইয়াতে আহোঁ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহোঁ আৰু মই ইয়াত আহোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু ভগৱানৰ ওচৰত মানে কিবা মানসিক থাকিলেও কৰোঁ আৰু ব্লগ ভিডিঅ' বনাওঁ তো ভাল লাগে ইয়াত আহি কিবা এটা তো সেইকাৰণেও আহোঁ তো এয়া চাওক এইয়া পানীৰ মাজত গৈ মানুহে এয়া ছট পূজাৰ নিয়ম বিধি যি আছে চব কৰি আছে তো চাওক এয়া यही नहीं, अभी और सुनिए। আৰু এই চাওক ইয়াতে এই কলং নৈত আমাৰ এই মানুহে গা ধুই আছে ইয়াতে আৰু ইয়াত চাওক পানীৰ মাজতে সোমাই আছে মা গংগা দেৱীক পূজা কৰি আছে প্ৰাৰ্থনা কৰি আছে তো এইটোৱে মেইন নিয়ম ছট পূজাৰ তো ইয়াত দেখিছে কিমান কষ্ট কৰি আছে নিজৰ নিয়মবিলাক কৰি আছে তেওঁলোকে কিন্তু তেওঁলোকে ক'ব লাগিব বহুত মানে কষ্ট কৰে এই নিয়মটো কৰিবলৈ কিন্তু কৰে বহুত কৰে আৰু ভালো লাগে তো চাওক সকলোৱে এই নিয়মটো কৰিব নোৱাৰিব ফ্ৰেণ্ডছ भाई यहाँ पे क्या हो रहा है भाई यहाँ पे क्या हो रहा भाई এয়া দেখিছে বহুতে গা ধুইছে বহুতে পানীৰ মাজত সোমাই গংগা মাক প্ৰাৰ্থনা কৰি আছে পূজা কৰি আছে আৰু বহুতে চাওক এইফালে কিবা কিবি নিয়ম আছে তেওঁলোকৰ তো চাকি বন্তি জ্বলাইছে পূজা কৰিছে আৰু বিভিন্ন ধৰণৰ যিবিলাক তেওঁলোকৰ নিয়ম আছে সেইবিলাক কৰি আছে তো দেখিছে কিমান ভাল লাগিছে আজি ইয়াত আহি এয়া দেখিবলৈ পাইছে সকলোৱে নিজৰ নিজৰ পূজাত ব্যস্ত এয়া নিজৰ পৰিয়ালৰ লগত আহিছে সকলোৱে তো বহুত ভাল লাগিছে দেখি
আৰু এইয়া আমাৰ নগাঁও নেহৰুৱালী ফিল্ডৰ কেম্পাছটো দেখাই দিওঁ আপোনালোকক কিমান ডাঙৰ আৰু এইফালে চাওক কিমান মানুহ আহিছে অসংখ্য মানুহ আহিছে তো আজি পুৰা ফিল্ড ভৰি আছে মানুহেৰে তো এয়া চাওক মই গোটেই কেম্পাছটো ঘূৰাই দেখাই দি আছোঁ এয়া চাওক আৰু तू समझा हाँ नहीं तू समझा नहीं তো ফ্ৰেণ্ডছ এয়া দেখিছে সকলোৰ নিয়ম আৰু পূজা হৈ গ'ল এয়া ছট পূজাৰ তো এয়া সকলোৱে নিজৰ ঘৰত গুচি গৈ আছে এয়া নিজৰ বস্তু সামগ্ৰী লৈ তো আমি এতিয়া যাবলৈ ওলাইছোঁ তো আজি ফ্ৰেণ্ডছ ইয়াত আহি বহুত ভাল লাগিল তো এয়া দেখিছে সকলোৱে हम मालूम है तेरे बाप को मत सिखा चल তো ফ্ৰেণ্ডছ মোৰ আজিৰ ব্লগ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকসকলে মোৰ এই ভিডিঅ'টো ভালে পাইছে বা ভালে পাব যদি এই ভিডিঅ'টো ভালে লাগিছে তো ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যোনে তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তো বাই বাই ফ্ৰেণ্ডছ সি ইউ ফিৰ মিলেंगे और एक मजेदार और दिलचस्प वीडियो के साथ बाय बाय मजा आया We'll be right back.